নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো সুধিছে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল অপচন আছে পুৰন্দৰ সিংহ লক্ষ্মী সিংহ জয়ধ্বজ সিংহ শিৱসিংহ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি লক্ষ্মী সিংহৰ দিনতেই মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল পিছৰ কোৱেশ্চনটো সুধিছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল অপচন আছে গোপাল কৃষ্ণ গোখলে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাধা গোবিন্দ বৰুৱা নেলছন মেণ্ডেলা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰুজন আছিল গোপাল কৃষ্ণ গোখলে নেক্সট কুৱেশ্যন অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় কি সুধিছে অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় অপচন আছে ভাস্কৰ বৰ্মন চুকাফা চৌহুমং শিৱসিংহ আমি ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কাক জানো সমুদ্ৰগুপ্তক ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কোৱা হয় ইয়াত সুধিছে অসমৰ নেপোলিয়ন কোন ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি চৌহুমং অসমৰ নেপোলিয়ন বুলি আমি কাক জানো চৌহুমং পিছৰ কুৱেশ্যনটো সুধিছে মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল কি সুধিছে মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ বান ৰজাই মহাভৈৰৱ মন্দিৰটো ক'ত অৱস্থিত মহাভৈৰৱ মন্দিৰটো তেজপুৰত অৱস্থিত আৰু এই মহাভৈৰৱ মন্দিৰটো নিৰ্মাণ কৰিছিল মিস্ত্ৰী লগাই বান ৰজাই নেক্সট কুৱেশ্যন দৰঙী ৰাজবংশালী কোনে লিখিছিল কি সুধিছে দৰঙী ৰাজবংশালী কোনে লিখিছিল অপচন আছে সুকুমাৰ বৰকাইত সূৰ্যকুৰি দৈবজ্ঞ আবুল ফজল ওপৰৰ এজনো নহয় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি সূৰ্যকুৰি দৈবজ্ঞই কি লিখিছিল দৰঙী ৰাজবংশালী আনহাতে সুকুমাৰ বৰকাইতে কি লিখিছিল হস্তি বিদ্যানব পিছৰ কুৱেশ্যনটো সুধিছে বেলাৰী তাপশক্তি কেন্দ্ৰ ক'ত অৱস্থিত অপচন আছে কৰ্ণাটক উত্তৰ প্ৰদেশ মণিপুৰ কলকাতা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ কৰ্ণাটক বেলাৰী তাপশক্তি কেন্দ্ৰটো ক'ত অৱস্থিত কৰ্ণাটকত অৱস্থিত পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন আছে মুম্বাই দিল্লী বল্লভগড় কলকাতা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি বল্লভগড়ত কি অৱস্থিত ভাৰতৰ পশু কল্যাণ বৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াৰে পিছৰ কুৱেশ্যনটো সুধিছে ভগৱান গৌতম বুদ্ধৰ জন্মস্থান জন্ম ক'ত হৈছে অপচন আছে লুম্বিনী সাৰনাথ বোধগয়া বৈশালী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ লুম্বিনী ভগৱান গৌতম বুদ্ধৰ জন্ম হোৱা ঠাইখনৰ নাম হ'ল লুম্বিনী পিছৰ কুৱেশ্যনটো সুধিছে ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল অপচন আছে কালিদাস মেগাস্থিনিছ আবুল ফজল কলহান ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি মেগাস্থিনিজে কি লিখিছিল ইণ্ডিকা গ্ৰন্থখন লিখিছিলে নেক্সট কুৱেশ্যন কৰম পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে অপচন আছে বড়োসকলে ৰাভাসকলে চাহ জনগোষ্ঠী ডিমাচাসকলে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি চাহ জনগোষ্ঠী সম্প্ৰদায়ে কৰম পূজা পালন কৰে নেক্সট কুৱেশ্যন আধা লেখা দস্তাবেজ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন অপচন আছে মহিম বৰা ৰজনীকান্ত বৰদলৈ মামণি ৰয়ছম গোস্বামী মেদিনী চৌধুৰী ইয়াৰে শুদ্ধ এনসাৰটো আমি সকলোৱে জানো অপচন চি মামণি ৰয়ছম গোস্বামীয়ে কি লিখিছিলে আধা লেখা দস্তাবেজ গ্ৰন্থখন ৰচনা কৰিছিলে পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি অপচন আছে বাঁহী ঘৰ জেউতী জোনাকী ঘৰ সংসাৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ঘৰ জেউতী প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম আছিলে ঘৰ জেউতী পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি অপচন আছে দৈনিক বাতৰি দৈনিক খবৰ দৈনিক জনমভূমি নিয়মীয়া বাৰ্তা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম আছিলে দৈনিক বাতৰি নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় অপচন আছে 2 জানুৱাৰী 2 মাৰ্চ 2 ডিচেম্বৰ 2 অক্টোবৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন তাৰিখটো হ'ল 2 অক্টোবৰ নেক্সট কুৱেশ্যন বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় অপচন আছে 18 এপ্ৰিল 8 মাৰ্চ 26 ডিচেম্বৰ 21 ছেপ্টেম্বৰ ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ 18 এপ্ৰিল তাৰিখে কি পালন কৰা হয় বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয়
নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? অপশ্যন হৈছে ৰাজ্যপাল, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰধানমন্ত্ৰী। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী। পিছৰ কুৱেশ্যনটো সুধিছে অসম বুৰঞ্জীত জলম বঁটা বুলি কাক আখ্যা দিয়া হৈছিল? অপশ্যন হৈছে মোমাই তামুলী বৰবৰুৱা, কীৰ্তিচন্দ্ৰ বৰবৰুৱা, পূৰ্ণানন্দ বৰগোহাঁই, লাচিত বৰফুকন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কীৰ্তিচন্দ্ৰ বৰবৰুৱা। অসম বুৰঞ্জীত জলম বঁটা বুলি আখ্যা দিয়া হয় কীৰ্তিচন্দ্ৰ বৰবৰুৱা। পিছৰ কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? অপশ্যন ডি আছে লাচিত বৰফুকন, ঔৰংগজেব, ৰামসিংহ ওপৰেজনয়। আমি সকলোৱে জানো শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন, আনহাতে মোগলৰ সেনাপতি আছিল কোন আছিলে? ৰামসিংহ। গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰামসিংহ। পিছৰ কুৱেশ্যনটো সুধিছে তাজমহল কাৰ স্মৃতিত বনোৱা হৈছিল? অপশ্যন হৈছে মমতাজ, ৰাজিয়া চুলতানা, নুৰজাহান, সতী সাধনী। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মমতাজ। মমতাজৰ স্মৃতিৰে কি নিৰ্মাণ কৰা হৈছিল? তাজমহল নিৰ্মাণ কৰা হৈছিল। পিছৰ কুৱেশ্যনটো সুধিছে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিলে? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1943। 1943 চনত কি কৰা হৈছিলে? কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। নেক্সট কুৱেশ্যন ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? অপশ্যন আছে ৰাজঘাট, শক্তিস্থল, বীৰভূমি, শান্তিবন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বীৰভূমি। ৰাজীৱ গান্ধীৰ সমাধিস্থলৰ নাম কি আছিলে? বীৰভূমি। পিছৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধী সবৰমতী আশ্ৰমখন কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন আছে উত্তৰ প্ৰদেশ, গুজৰাট, বিহাৰ, ৰাজস্থান। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গুজৰাটত অৱস্থিত। মহাত্মা গান্ধী সবৰমতী আশ্ৰমখন ক'ত অৱস্থিত? গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন নাৰবাদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমি সকলোৱে জানো অপশ্যন বি শুদ্ধ হ'ব মুম্বাইত। নাৰবাদৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। পিছৰ কুৱেশ্যনটো সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল? অপশ্যন দিছে গোপাল কৃষ্ণ গোখলে, সুভাষ চন্দ্ৰ বসু, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাধা গোবিন্দ বৰুৱা। এতিয়া ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক কি উপাধি প্ৰদান কৰিছিলে? জাতিৰ পিতা উপাধি প্ৰদান কৰিছিলে। পিছৰ কুৱেশ্যনটো সুধিছে ধিং এক্সপ্ৰেছ বুলি কাক জনা যায়? অতিকৈ সহজ কুৱেশ্যন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি হিমা দাস। হিমা দাসক আমি কি বুলি জানো? ধিং এক্সপ্ৰেছ বুলি জানো। নেক্সট কুৱেশ্যন লতা মংগেশকাৰে কেতিয়া ভাৰতৰত্ন সন্মান লাভ কৰিছিল? ইয়াতে অপশ্যন দিয়া আছে 2001 চনত, 2005 চনত, 1989 চনত, 2010 চনত। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 2001 চনত লতা মংগেশকাৰে ভাৰতৰত্ন সন্মানেৰে সন্মানিত হৈছিলে। নেক্সট কুৱেশ্যন বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? ইয়াতে অপশ্যন দিয়া আছে নৱকান্ত বৰুৱা, হোমেন বৰগোহাঁই, নীলমণি ফুকন, কমলানন্দ ভট্টাচাৰ্য। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কমলানন্দ ভট্টাচাৰ্য। কমলানন্দ ভট্টাচাৰ্য আমি কি বুলি জানো? বাউলী কবি বুলি জানো। নেক্সট কুৱেশ্যনটো সুধিছে কলিয়াভোমোৰা দলংখন কিমান চনত উদ্বোধন কৰা হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1987। 1987 চনত কলিয়াভোমোৰা দলংখন উদ্বোধন কৰা হৈছিলে। পিছৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? অপশ্যন আছে বন কুঁৱৰী, বিন বৰাগী, প্ৰতিমা, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বন কুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বন কুঁৱৰী। পৰৱৰ্তী কুৱেশ্যনটো সুধিছে শিৱসেনা কোনখন ৰাজ্যৰ আঞ্চলিক দল? অপশ্যন আছে গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰ, কেৰেলা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ। শিৱসেনা কোন ৰাজ্যৰ আঞ্চলিক দল? মহাৰাষ্ট্ৰৰ। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন ডি আছে ৰাজেন্দ্ৰ প্ৰসাদ, বল্লভভাই পেটেল, গোপীনাথ বৰদলৈ, বি আৰ আম্বেদকাৰ। ইয়াৰে শুদ্ধ এনচাৰটো অপশ্যন বি বল্লভভাই পেটেল। বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ৰাজ্যত সোমনাথ মন্দিৰ আছে বা অৱস্থিত? অপশ্যন আছে উৰিষ্যা, তামিলনাডু, গুজৰাট, বিহাৰ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি গুজৰাট। সোমনাথ মন্দিৰটো ক'ত অৱস্থিত? গুজৰাটত অৱস্থিত।
নেক্সট কুৱেশ্যন কথক কোনখন ৰাজ্যৰ লোকনৃত্য অপশ্যনত দি আছে অসম উত্তৰ প্ৰদেশ মণিপুৰ উৰিষ্যা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ কথক হ'ল উত্তৰ প্ৰদেশ ৰাজ্যৰ লোকনৃত্য পিছৰ কুৱেশ্যনটোত সুধিছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটকখনৰ নাম কি অপশ্যন দিছে লাহৰী শকুন্তলা অগ্নিস্নান ৰুক্মিণী হৰণ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শকুন্তলা সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটকখনৰ নাম আছিলে শকুন্তলা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন চহৰত ফৰ্ট উইলিয়াম দুৰ্গ অৱস্থিত অপশ্যন দিছে মুম্বাই কেৰেলা দিল্লী কলিকতা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কলিকতাত ফৰ্ট উইলিয়াম দুৰ্গ ক'ত অৱস্থিত কলিকতাত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যন দিছে দিল্লী কেৰেলা মুম্বাই হায়দৰাবাদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মুম্বাইত নেক্সট কুৱেশ্যন আকালি দল কোনখন ৰাজ্যৰ আঞ্চলিক দল অপশ্যন দিছে কলিকতা মণিপুৰ উৰিষ্যা পাঞ্জাৱ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পাঞ্জাৱ নেক্সট কুৱেশ্যনটো সুধিছে গোগামাল ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মহাৰাষ্ট্ৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া সাহিত্যত কাক ধনী কবি বুলি কোৱা হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বিনন্দ চন্দ্ৰ বৰুৱা বিনন্দ চন্দ্ৰ বৰুৱাক অসমীয়া সাহিত্যক ধনী কবি বুলি জনা যায় নেক্সট কুৱেশ্যন খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মধ্য প্ৰদেশ খাজুৰাহো মন্দিৰটো ক'ত অৱস্থিত মধ্য প্ৰদেশ ৰাজ্যত অৱস্থিত পৰৱৰ্তী কুৱেশ্যনটো সুধিছে ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত আছে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হায়দৰাবাদ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক'ত অৱস্থিত হায়দৰাবাদত অৱস্থিত নেক্সট কুৱেশ্যন পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1894 1894 চনত কি হৈছিলে পথৰুঘাটৰ ৰণ সংঘটিত হৈছিলে নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি কাংগাৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল কেংগাৰু নেক্সট কুৱেশ্যন কিমান চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় কি হৈছে কিমান চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1974 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিলে নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয়খন ক'ত আছে ইয়াৰে শুদ্ধ এনচাৰটো আমি সকলোৱে জানো এইখন অৱস্থিত খানাপাৰাত পিছৰ কুৱেশ্যনটো সুধিছে 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি পৰমানন্দ ৰাজবংশী 2018 চনৰ অসম সাহিত্য সভাৰ সভাপতিজন আছিল কোন আছিলে পৰমানন্দ ৰাজবংশী নেক্সট কুৱেশ্যন 2023 চনত কোনজন ক্ৰিকেটাৰে অৰ্জুন বঁটা লাভ কৰিছিল ইয়াতে অপশ্যন দিয়া আছে ৰোহিত শৰ্মা মহম্মদ শামী বিৰাট কোহলি ৰিয়ান পৰাগ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মহম্মদ শামীয়ে 2023 বৰ্ষত অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰেল আটাইতকৈ দ্ৰুত গতিত চলে অপশ্যন দিছে ৰাজধানী এক্সপ্ৰেছ বন্দে ভাৰত বিবেক এক্সপ্ৰেছ ওপৰ এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বন্দে ভাৰত নেক্সট কুৱেশ্যন কিমান চনত তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1632 1632 চনত তাজমহল নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 8খন নেক্সট কুৱেশ্যন বাল গংগাধৰ তিলকে সম্পাদন কৰা বাতৰি কাকতখনৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কেশৰী বাল গংগাধৰ তিলকে সম্পাদন কৰা বাতৰি কাকতখনৰ নাম আছিলে কেশৰী নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে কোন ঠাইৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সবৰমতী আশ্ৰম পিছৰ কুৱেশ্যনটোত সুধিছে এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশখনৰ নাম কি অপশ্যন আছে ছিংগাপুৰ কাটাৰ মালদ্বীপ ওপৰ এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মালদ্বীপ এছিয়া মহাদেশৰ আটাইতকৈ সৰু দেশখনৰ নাম হ'ল মালদ্বীপ নেক্সট কুৱেশ্যন গ্ৰেট ভিক্টোৰিয়া মৰুভূমি ক'ত আছে অপশ্যন আছে অষ্ট্ৰেলিয়া কানাডা ইংলেণ্ড ইজিপ্ত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ অষ্ট্ৰেলিয়াত গ্ৰেট ভিক্টোৰিয়া মৰুভূমিখন ক'ত অৱস্থিত অষ্ট্ৰেলিয়াত অৱস্থিত
নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? অপশ্যন ডি আছে তক্ষশিলা বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়, ওপৰ এটাও নহয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, নালন্দা বিশ্ববিদ্যালয়। ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম আছিল নালন্দা বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল? অপশ্যন ডি হিমা দাস, ভোগেশ্বৰ বৰুৱা, লাভলীনা বৰগোহাঁই, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ভোগেশ্বৰ বৰুৱা।